29 ডিসেম্বৰৰ পৰা সানমাই তৃতীয় অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত গ্ৰন্থমেলা আয়োজন কৰা হৈছে 29 ডিসেম্বৰৰ পৰা 9 জানুৱাৰীলৈ 12 দিনকৈ চলিব গ্ৰন্থমেলাখন সানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত হ'ব গ্ৰন্থমেলা আৰু আজি প্ৰতিষ্ঠানৰ খেলপথাৰত স্থাপন কৰা হয় গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে আমাৰ 2023-24 বৰ্ষৰ যি গুৱাহাটী গ্ৰন্থমেলা আজি আমি লাইখুটা স্থাপন কৰা হ'ল আমি এবাৰ আগতকৈ বেছি ৰাইজক সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সচিব আছে প্ৰকাশন পৰিষদৰ তেখেতে যথেষ্টখিনি কষ্ট কৰিছে ইয়াক বেছি আকৰ্ষিত কৰিবৰ কাৰণে মই সকলো ৰাইজকে বিশেষকৈ যিসকল আমাৰ পঢ়ুৱৈ আছে তেখেতসকলক অনুৰোধ কৰিছোঁ এইকেইদিন যাতে আপোনালোক আহে আৰু আমাৰ গ্ৰন্থমেলাখন আৰু বেছি সাফল্যমণ্ডিত কৰে আজি আৰম্ভ কৰা হৈছে এই আমাৰ লাইখুটা আমি স্থাপন কৰিলোঁ আৰু কৰাৰ লগে লগে আমাৰ আচলতে আজিৰ পৰাই গ্ৰন্থমেলা আৰম্ভ হোৱা বুলি ক'ব পাৰি আৰু নিৰ্মাণ কাৰ্য আজিৰ পৰাই চলিব 29 তাৰিখে আমাৰ বিয়লি 4 বজাত আমাৰ আৰম্ভ হ'ব উদ্বোধনী অনুষ্ঠান তাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নিমন্ত্ৰণ কৰিছোঁ তেখেতে উদ্বোধন কৰিব ইয়াৰ বাহিৰেও আমাৰ এগৰাকী প্ৰখ্যাত লেখক আৰু প্ৰখ্যাত উকিল জে চাই দীপক তেখেত থাকিব সাহিত্য একাডেমীৰ সচিব শ্ৰীনিবাস ৰাও তেখেত থাকিব এনেকৈ মাননীয় শিক্ষামন্ত্ৰীয়ে তাত পৌৰাহিত্য কৰিব উপস্থিত থাকিব এনেকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু এই 12 দিনীয়া কাৰ্যসূচীত আমি প্ৰায় কমেও 12-14 গৰাকী অসমৰ বাহিৰৰ লেখকক ইয়ালৈকে নিমন্ত্ৰণ কৰাৰ কাৰণে ঠিক কৰিছোঁ ইতিমধ্যে বহু সংখ্যকক নিমন্ত্ৰণ কৰা হৈ গৈছে তেওঁলোকক এয়াৰ টিকট পৰ্যন্ত দিয়া হৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত